হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টো আমি ডিছকাছ কৰিম প্ৰিপজিশ্যনৰ ওপৰত, কাৰণ যিকোনো এক্সামত প্ৰিপজিশ্যন এটা খুব ইম্পৰ্টেণ্ট এটা টপিক হয়। প্ৰিপজিশ্যনৰ পৰা আপোনালোকে কুৱেশ্যন পাবই। আমি কেইটামান আজি প্ৰিপজিশ্যনৰ বিষয়ে ডিছকাছ কৰিম। প্ৰিপজিশ্যনক অসমীয়াত কয় অব্যয় বুলি। প্ৰথম কথা হৈছে যে প্ৰিপজিশ্যন কাক কয়। প্ৰিপজিশ্যন এনেকুৱা কেইটামান শব্দ বা শব্দৰ সমষ্টি যিবিলাক কি হয় নাউন বা প্ৰনাউনৰ, আমাৰ কি হয় নাউন বা প্ৰনাউনৰ আগত বহি নাউন বা প্ৰনাউনটোক অন্য যিবিলাক শব্দ আছে সেই শব্দৰ লগত সম্পৰ্কটো স্থাপন কৰে। এতিয়া মই আপোনালোকক এটা এক্সাম্পল দিম। সেই এক্সাম্পলটোৰ জৰিয়তে আপোনালোকে গম পাব একচুৱেলি প্ৰিপজিশ্যনটো হয় কি। I go to school by bus. এতিয়া চাওক, মই স্কুললৈ যাওঁ বাছেৰে। এতিয়া এই বাছ শব্দটো স্কুললৈ যোৱা এই অংশখিনি কোনটো শব্দই মানে সংযোগ কৰাইছে? এই বাই যিটো শব্দ আছে এইটোৱে এই গোটেইখিনি সংযোগ কৰিছে। চ' এই যিটো নাউন আছে এই নাউনটোৰ আগত বহি বাকী শব্দকেইটাৰ লগত মানে মই স্কুললৈ যাওঁ এই শব্দাংশখিনিৰ লগত কি কৰিছে? সম্পৰ্ক এটা স্থাপন কৰি দিছে। চ' ইয়াকে কয় প্ৰিপজিশ্যন। অৰ্থাৎ বুজি পালে যে প্ৰিপজিশ্যন এনেকুৱা এটা শব্দ বা শব্দৰ সমষ্টি যিয়ে কি কৰে নাউন বা প্ৰনাউনৰ আগত বহি বাক্যটোৰ অন্যবিলাক শব্দৰ লগত মানে সম্পৰ্কটো স্থাপন কৰি দিয়ে। একদম চিম্পুল হয় আৰু ইয়াক অসমীয়াত কোৱা হয় অব্যয়। এতিয়া আমি চাওঁ প্ৰথম প্ৰিপজিশ্যন দুটা আপোনালোকে সঘনাই পাই থাকে। ক'ৰবাত পাব এমং, ক'ৰবাত পাব বিটুইন। চ' এই দুটা প্ৰিপজিশ্যন ক'ত কেনেকৈ ইউজ হয় আমি চাম। এতিয়া চাওক বিটুইন আৰু এমং। প্ৰথমতে আমি চাওঁ বিটুইনৰ বিষয়ে। যেতিয়া দুজন ব্যক্তি বা বস্তুৰ মাজত সম্পৰ্ক বুজোৱা হয় তেতিয়াহ'লে এই বিটুইন শব্দটো ইউজ হ'ব মাত্ৰ দুজন বা দুটা বস্তুৰ মাজত। এতিয়া ইয়াতে এটা এক্সাম্পল দিছে চাব, ডিষ্ট্ৰিবিউট দিছ সুইটছ বিটুইন ৰাম এণ্ড ৰহিম। ইয়াতে ৰাম আৰু ৰহিম, ইয়াতে অনলি দুজন ব্যক্তি আছে। ঠিক আছে, এই দুজন ব্যক্তি থকাৰ কাৰণে ইয়াতে বিটুইন শব্দটো ইউজ হৈছে বা বিটুইন প্ৰিপজিশ্যনটো ইউজ হৈছে। বুজিব পাৰিছে? ইয়াতে যদি দুটাতকৈ অধিক থাকে তেতিয়াহ'লে কি হ'ব? এমং হ'ব। ঠিক আছে, ইয়াতে এক্সাম্পল দিছে চাব, ডিষ্ট্ৰিবিউট দিছ সুইটছ এমং দ্য ষ্টুডেণ্টছ। ষ্টুডেণ্টছ বুলি কৈছে। ষ্টুডেণ্টছ বুলি কওঁতে ইয়াতে দুজন বুলি কোৱা নাই। ষ্টুডেণ্টছ মানে হৈছে বহুকেইজন ছাত্ৰক একেলগে ষ্টুডেণ্ট বুলি কোৱা হয়। ঠিক আছে, চ' সেই ছাত্ৰবিলাকৰ মাজত এই মানে মিঠাইখিনি ভগাই দিয়া বা ডিষ্ট্ৰিবিউট কৰি দিয়া বুলি কৈছে। চ' ইয়াতে এমং হ'ল। ইয়াতে কিন্তু কৈছে অকল ৰাম আৰু ৰহিমৰ মাজত ভগাই দিয়া। চ' ইয়াতে দুজন হ'ল, দুজন হোৱাৰ কাৰণে বিটুইন হ'ল, আৰু ইয়াতে দুজনতকৈ অধিক আছে, চ' ইয়াতে এমং হ'ল। বিটুইন কেতিয়াবা মাত্ৰ দুটাতকৈ বেছি অৰ্থত মানে প্ৰয়োগ হ'ব পাৰে যদি সিহঁতৰ মাজত মানে পাৰস্পৰিক সম্পৰ্ক এটা থাকে। ঠিক আছে, এতিয়া মই আপোনাক এটা এক্সাম্পল দিলোঁ যে ইণ্ডিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড এই তিনিখন দেশৰ মাজত মানে এখন খেল খেলা হ'ব। চ' ইয়াতে কি হ'ব? ইণ্ডিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। চ' তিনিওখন দেশৰে মাজত এটা সম্পৰ্ক আছে, মানে ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ লগতো খেলিব, নিউজিলেণ্ডৰ লগতো খেলিব। ধৰিব পাৰিছে? চ' ইয়াতে এটা মিউচুৱেল ৰিলেশ্যনশ্বিপ এটা আছে, পাৰস্পৰিক এটা সম্পৰ্ক আছে। চ' ইয়াৰ ক্ষেত্ৰত বিটুইনটো ইউজ কৰিব পাৰি। চ' এই কথাটো চাই ল'ব, যদি এটা মিউচুৱেল ৰিলেশ্যনশ্বিপ আছে তেতিয়াহ'লে কিন্তু বিটুইনটো ইউজ কৰিব পৰা যায়। আৰু কি হয়, প্ৰথমটো ক'লোঁ মই, মিউচুৱেল ৰিলেশ্যনশ্বিপ থাকিলে তেনেকুৱাকৈ বিটুইনটো ইউজ কৰিব পাৰি, দুটাতকৈ বেছি থাকিলেও। ছেকেণ্ডটো হৈছে কি হ'ব? ছেকেণ্ডটো মনত ৰাখিব। ছেকেণ্ডটো হৈছে যে বিটুইনৰ পিছত যিবিলাক প্ৰনাউন ইউজ হয় সেই প্ৰনাউনবিলাক সদায় অবজেক্টিভত ইউজ হয়। যেনেকৈ প্ৰনাউনবিলাক যদি হি থাকে প্ৰনাউনটো বা চি থাকে, চ' ইয়াতে হি চি ইউজ নহয়। বিটুইন বহোৱাৰ পাছত কি হ'ব? হিম নতুবা হাৰ হ'ব। ইয়াতে হিম হ'ব নতুবা হাৰ হ'ব। বিটুইন হিম এণ্ড হাৰ এনেকৈ হ'ব। আৰু এটা কথা লক্ষ্য কৰক, ইয়াতে এন যিটো এই শব্দটো ইউজ হৈছে। বিটুইন যেতিয়া ইউজ কৰিব তেতিয়া সেই দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত এন শব্দটো ইউজ কৰিব লাগিব। এইটো এটা ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। এন নোহোৱাকৈ বিটুইন ৰাম ৰহিম বুলি ক'ব নোৱাৰে, ৰাম এণ্ড ৰহিম বুলি ক'ব লাগিব। আৰু এটা নিয়ম হৈছে যে এইটো মনত ৰাখিব, 3 নম্বৰ কি হৈছে? 3 নম্বৰ হৈছে বিটুইনৰ পিছত কেতিয়াও ইটছ নতুবা এভৰি
এই দুটা শব্দ ইউজ নহয়। আমি ক'ব নোৱাৰো যে ডিষ্ট্ৰিবিউট দিছ সুইটছ বিটুইন ইটছ বয় বা এভৰি গাৰ্ল, এনেকৈ ক'ব নোৱাৰো। ইটছ আৰু এভৰি আমি ইউজ কৰিব নোৱাৰো। তো এই দুটা প্ৰিপজিশ্যনৰ বিষয়ে বুজি পালে নিশ্চয়। চ' বিটুইন ক'ত ইউজ হ'ব, এমং ক'ত ইউজ হ'ব। নেক্সট প্ৰিপজিশ্যন হৈছে ফৰ আৰু চিন্স। এতিয়া ফৰ আৰু চিন্সো কিন্তু এক্সামত খুব বেছি ইউজ হৈ থাকে। আপোনাক ফৰ দিব, চিন্স দিব। এতিয়া ক'ত ফৰ ইউজ হ'ব, ক'ত চিন্স ইউজ হ'ব, এই কথাটো জানিব লাগিব। চ' চিন্স ক'ত ইউজ হ'ব, চিন্স ইউজ হ'ব যদি আপোনাক এটা নিৰ্দিষ্ট সময় বান্ধি দিয়ে। ঠিক আছে, নিৰ্দিষ্ট এটা সময় যদি বান্ধি দিয়ে। ৰেফাৰ্ছ টু এ পইণ্ট ইন টাইম when an action started। যদি এটা কোনো এটা কাৰ্য যদি আৰম্ভণি হোৱাৰ নিৰ্দিষ্ট সময় এটা ধৰি দিছে, তেতিয়াহ'লে তাত চিন্স ইউজ হ'ব। এতিয়া ইয়াতে এক্সাম্পল এটা দিছে চাওক, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং। এইটো এটা নিৰ্দিষ্ট সময় এটা ধৰি দিছে, মানে ৰাতিপুৱাৰ পৰা বৰষুণ হৈ আছে। চ' সেইকাৰণে ইয়াতে চিন্স ইউজ হ'ব। ফৰ ক'ত ইউজ হ'ব, যদি এটা টাইম পিৰিয়ড দিছে, যে 3 ঘণ্টা ধৰি বা 3 ঘণ্টা এটা যদি সময় আপোনাক ধৰি দিছে, চ' তেতিয়া ইউজ হ'ব ফৰ। ৰেফাৰ্ছ টু এ ডিউৰেশ্যন অৰ এ পিৰিয়ড অফ টাইম। ইয়াতে এটা এক্সাম্পল হৈছে, ইট হেজ বিন ৰেইনিং ফৰ 3 hours। 3 ঘণ্টা ধৰি বৰষুণ দি আছে। ধৰিব পালে, যদি আপোনাক এটা নিৰ্দিষ্ট সময় বান্ধি দিয়ে, নিৰ্দিষ্ট টাইম এটা কয়, ৰাতিপুৱা বা 3 বজাত বা 4 বজাত বা ইভিনিং, এনেকুৱাকৈ যদি আপোনাক এটা নিৰ্দিষ্ট সময় ধৰি দিয়ে, তেতিয়াহ'লে ইউজ হ'ব চিন্স। আৰু যদি এটা সময়ৰ ব্যৱধান ধৰি দিয়ে, 3 ঘণ্টা ধৰি, 5 ঘণ্টা ধৰি, তেতিয়াহ'লে ফৰ ইউজ হ'ব। এই প্ৰিপজিশ্যনটো মনত ৰাখিব। চিন্স আৰু ফৰৰ মাজত কিন্তু বহুত কনফিউজন হয়। চ' এইখিনি কথা ভালদৰে ধ্যান দিব লাগিব। এতিয়া নেক্সট প্ৰিপজিশ্যন হৈছে বাই আৰু উইথ। আপোনালোকে বাই আৰু উইথৰো কুৱেশ্যন পাব, আৰু সঘনাই আহি থাকে বাই আৰু উইথ প্ৰিপজিশ্যন ক'ত ইউজ হ'ব। চ' প্ৰথম হৈছে চাওক বাই। বাই কেতিয়া ইউজ হ'ব, যেতিয়া কোনো এটা কাম কোনো এজন ব্যক্তিৰ দ্বাৰা কৰা হয়, বা তাত যেতিয়া এজন এজেণ্ট থাকিব, তেতিয়াহ'লে সেই বাক্যটোত বাই প্ৰিপজিশ্যনটো ইউজ হ'ব। এক্সাম্পলটো চাওক, দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ। মানে চিকাৰীৰ দ্বাৰা বাঘটো হত্যা কৰা হৈছিল। এতিয়া ইয়াতে এজন ব্যক্তি আছে, সেইজন হৈছে চিকাৰীজন। ত' চিকাৰীজনে কি কৰিছে, বাঘটো হত্যা কৰিছিলে। চ' সেইকাৰণে ইয়াতে যিহেতু এজন এজেণ্ট আছে, এজন ব্যক্তি আছে, চ' ইয়াতে বাই প্ৰিপজিশ্যনটো ইউজ হ'ল। নেক্সট হৈছে উইথ। উইথ কেতিয়া ইউজ হ'ব, যেতিয়া কিবা এটা আহিলাৰ জৰিয়তে, কিবা এটা যেতিয়া সঁজুলিৰ জৰিয়তে আপুনি কাম এটা কৰিব, তেতিয়াহ'লে তাত উইথ প্ৰিপজিশ্যন ইউজ হ'ব। এতিয়া চেম আপোনাৰ এক্সাম্পলটো চাওক, দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ উইথ এ গান। ইয়াতে কি কৈছে, চিকাৰীজনে বাঘটো এটা বন্দুকেৰে হত্যা কৰিছিল। চ' ইয়াতে এটা সঁজুলিৰ কথা কৈছে, বন্দুকটো। সেইকাৰণে ইয়াতে ইউজ হ'ল উইথ প্ৰিপজিশ্যনটো। বুজি পাইছে? এতিয়া বাই কেতিয়া ইউজ হ'ব, এটা চামাৰি দি দিছে চাব। বাই কেতিয়া ইউজ হ'ব, যেতিয়া কোনো এজন ব্যক্তিয়ে সেই কামটো কৰিব, ব্যক্তিৰ দ্বাৰা যেতিয়া সেই কামটো সম্পন্ন হ'ব, তেতিয়া তাত ইউজ হ'ব বাই প্ৰিপজিশ্যন। আৰু উইথ কেতিয়া হ'ব, উইথ হ'ব যেতিয়া কিবা এটা সঁজুলিৰ জৰিয়তে আপুনি সেই কামটো কৰিছে, তেতিয়াহ'লে তাত উইথ প্ৰিপজিশ্যনটো ইউজ হ'ব। নেক্সট হৈছে এট আৰু ইন। আপোনালোকে এট আৰু ইন সঘনাই পাই থাকে। চ' এট আৰু ইন বিভিন্ন ক্ষেত্ৰত ইউজ হয়, যেনে ঠাইৰ ক্ষেত্ৰত ইউজ হয়, সময়ৰ ক্ষেত্ৰত ইউজ হয়। চ' প্ৰথম আমি চাওঁ এতিয়া ঠাইৰ ক্ষেত্ৰত কেনেকৈ এট আৰু ইন কেইটা ইউজ হয়। চ' প্ৰথমটো হৈছে এট প্ৰিপজিশ্যন। এটটো কেনেকৈ ক'ত ইউজ হ'ব, ইউজ ফৰ স্মলাৰ বা স্পেচিফিক প্লেচেছ। যদি আমি কোনো এটা সৰু বা নিৰ্দিষ্ট ঠাই বা নিৰ্দিষ্ট ক্ষেত্ৰৰ যদি কথা কওঁ, তাত সেই বাক্যটোত ইউজ হ'ব এট প্ৰিপজিশ্যন। এক্সাম্পলটো চাই লওক, হি লিভছ এট এ স্মল ভিলেজ। ইয়াতে ডাইৰেক্টলি কৈছে যে স্মল ভিলেজ বা গাঁও বুলি কৈছে, গাঁওটো এটা সৰু এটা অঞ্চল। চ' ইয়াতে ইউজ হ'ল এট প্ৰিপজিশ্যন। কাৰণ কিয়, এইটো এটা সৰু ঠাই। নেক্সট হৈছে ইন প্ৰিপজিশ্যন। ইন প্ৰিপজিশ্যনটো ক'ত ইউজ হয়, ডাঙৰ চহৰ বা দেশৰ ক্ষেত্ৰত বা টাউনৰ যদি কথা কয়, চ' তেনেকুৱা যিবিলাক ডাঙৰ ডাঙৰ ঠাই আছে, সেই ঠাইবিলাকৰ যদি কথা কওঁ, দেশৰ কথা কওঁ, ৰাজ্যৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, সেনেকুৱা ধৰণৰ বাক্যত ইন প্ৰিপজিশ্যনটো ইউজ হ'ব। এক্সাম্পলটো চাওক, হি লিভছ ইন গুৱাহাটী। চ' গুৱাহাটীটো কি কৈছে, এটা ডাঙৰ এটা চিটিৰ কথা কৈছে। চ' চিটিৰ কথা কোৱাৰ লগে লগে তাত ইন প্ৰিপজিশ্যনটো আহি গ'ল। বুজি পাইছে? যদি সৰু ঠাই হয়, তেতিয়াহ'লে এট প্ৰিপজিশ্যন, যদি ডাঙৰ ঠাই হয়, তেতিয়াহ'লে ইন প্ৰিপজিশ্যন। নেক্সট সময়ৰ ক্ষেত্ৰত কেনেকৈ ইউজ হ'ব, যদি আপোনাক নিৰ্দিষ্ট সময় এটা ধৰি দিছে, ধৰা হ'ল আপোনাক ক'লে 5 বজাত,
ধৰা হ'ল 6 বজাত এনেকে যদি এটা নিৰ্দিষ্ট সময় টাইম এটা যদি ধৰি দিছে, টাইম এটাৰ কথা কৈছে, তেতিয়াহ'লে তেনেকুৱা বাক্যবিলাকত এট প্ৰিপজিশ্যন ইউজ হ'ব সময়ৰ ক্ষেত্ৰত। ঠিক আছে, চ' ইয়াতে কৈছে আই উইল মিট ইউ এট 10 AM, মানে আপোনাক মই 10 বজাত লগ কৰিম। চ' ইয়াতে নিৰ্দিষ্ট সময় এটা দি দিছে, গতিকে ইয়াতে এট প্ৰিপজিশ্যনটো ইউজ হয়। নেক্সট কেতিয়া ইউজ হ'ব, যেতিয়া নুন বা নাইট এনেকুৱা শব্দ কেইটা ইউজ হ'ব, তেতিয়া তাত ইউজ হ'ব এট প্ৰিপজিশ্যনটো। এইকেইটা মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট হয়। নেক্সট হৈছে ইন প্ৰিপজিশ্যন। যদি মাহৰ কথা কয়, বছৰৰ কথা কয়, বা কোনো এটা ঋতু বা কালৰ কথা কয়, তেতিয়াহ'লে তাত ইন প্ৰিপজিশ্যনটো ইউজ হ'ব। চ' আমি এটা এক্সাম্পল লৈ ল'লো যে ইণ্ডিয়া গট ফ্ৰীডম ইন 1947, মানে ভাৰতে স্বাধীনতা কেতিয়া লাভ কৰিছিল, 1947 চনত। চ' ইয়াতে এটা বৰ্ষৰ কথা কৈছে বা এটা বছৰৰ কথা কৈছে, চ' সেইকাৰণে ইয়াতে ইউজ হ'ল ইন প্ৰিপজিশ্যন। মৰ্ণিং, আফটাৰনুন, ইভিনিং এই তিনিটা শব্দ যদি থাকে, এই তিনিটা যদি সময় আপোনাক দিয়া থাকে, তেতিয়াহ'লে তাত ইন প্ৰিপজিশ্যনটো ইউজ হ'ব। এইকেইটা কনফিউজন হ'ব পাৰে, নুন বা নাইটত এড হয়, মৰ্ণিং, আফটাৰনুন, ইভিনিং এইকেইটাত হয় ইন প্ৰিপজিশ্যন। খুব ইজি হয়, এইখিনি এবাৰ চালে আপোনালোকৰ মনত ৰৈ যাব। চ' বন্ধুসকল, এতিয়া মই আপোনালোকক কেইটামান কুৱেশ্যন দিছোঁ, এই কুৱেশ্যন কেইটা আপোনালোকে প্ৰেক্টিচ কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে এই কুৱেশ্যন কেইটাৰ এনচাৰ কৰি দি দিব। ঠিক আছে, আমি যিখিনি পঢ়িলোঁ বিটুইন আৰু এমংৰ ক'ত ক'ত কেনেকৈ ইউজ হয়, ফৰ আৰু চিনচৰ, বাই আৰু উইথ, আৰু ইন আৰু এট, এইকেইটা যিকেইটা আমি প্ৰিপজিশ্যন চালোঁ, এই প্ৰিপজিশ্যন কেইটা এইকেইটা এটা মানে কেইটামান কুৱেশ্যন হয় আৰু এক্সামতো আপোনালোকৰ এনেকৈ আহিব। চ' এইকেইটা আপোনালোকে প্ৰেক্টিচ কৰিব, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। চ' আজিলৈকে এইখিনি আছিলে। নেক্সট ভিডিঅ'ত মই আৰু বেলেগ বেলেগ প্ৰিপজিশ্যনবিলাকৰ ভিডিঅ' লৈ আহিম, লগতে ইংলিছ গ্ৰামাৰৰ যিখিনি আহে টেন্স হওক বা ভইচ চেঞ্জ, নেৰেশ্যন, টেক কুৱেশ্যন, এনেকুৱা যিবিলাক ধৰণৰ কুৱেশ্যন আহে, চ' সেইবিলাক গোটেইখিনি ভিডিঅ' আপোনালোকে পাব। চ' ৰাখিব আৰু যিসকলে প্ৰেক্টিচ কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।